এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলোঁ 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলোঁ যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1 লাখ আছিল তেওঁ 5,000 টকা লোন লৈছিলে মোৰ জিডিপি যেতিয়া 7 লাখ হ'ব মই 35,000 টকা লোন ল'ম আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা জিডিপি হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা 1 লাখ এটা বছৰত তেওঁ মিনিমাম 1 লাখ হাজাৰ টকা লোন ল'ব কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছড বিটুইন ডেট জিডিপি ৰেচিঅ' বুলি কয় গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় and will be a million economy by 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব so percentage is maintained not the quantum পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলোঁ 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলোঁ তা বিৰোধীয়েতো মোক সেইটো কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেট ফ্ৰী কৰি দিলোঁ আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলোঁ আমাৰ এই কাৰ্যকালটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ মন্ত্ৰীবৰ্গৰ সতীৰ্থসকল আৰু